আমার অসুবিধা হল আমার পঞ্চায়েত হল বুরুঙ্গা পঞ্চায়েত আমার গাঁও হল 1 নং শিবপুর 8 নম্বর ওয়ার্ড মোর নাম হল মেহবুব আলম আমার অভিযোগটো হল যে এই ইউডিএফর প্রেসিডেন্ট আহি আব্দুল্লাহ প্রেসিডেন্ট নতুনকৈ আহিছে আকৌ আমার ইয়াত এদিন রাতি আমার ইয়াত আহিছে কলে যে তোমার ইয়াত রাবিশ পেলাই দিম রাস্তাটোত দুদিন তিনিদিন পাছত রাবিশ লৈ আহিছে রাতি 9টা-10টা মান বজাত গাঁৱৰ এজন মানুহ নাছিলে রাবিশটো পেলাই থৈ গৈছে পিছত ৰাতিপুৱা আমি উঠি চালোঁ যে ইমান ডাঙৰ ডাঙৰ পাথৰ এইটোতো ৰাবিছ নহয় এইটো পাহাৰৰ পৰা শিলগুটি আনি ডাঙৰ ডাঙৰ শিলগুটি আনি পেলাই থৈছে তাৰ পিছদিনাখন ৰাতিপুৱা মানে গোটেই মানুহ শুই আছিল তেতিয়া জিচিপি গাড়ী লৈ আমাৰ ইয়াত আহি এইটো মিলাই থৈ গৈছে আপোনালোকে দেখা পাইছে বা ৰাইজে দেখিব কেনেকা পেলাইছে সেইটো ভিডিঅ' বনোৱা হ'ল মানে কি কম আৰু মানুহটো বাইক লৈ যাব নোৱাৰে মানে সাইকেল এখন লৈ মানুহ যাব নোৱাৰে আৰু আমাৰ ইয়াত স্কুল আছে সৰু সৰু ল'ৰা ছোৱালী আহিবলৈ বহুত দিগদাৰ হয় এতিয়া আমাৰ অভিযোগটো হ'ল মই আব্দুল্লাহ প্ৰেসিডেন্টত কৈ আছো যে আপুনি এই শিলগুটি পাথৰটো উঠাই লৈ যাব লাগে আমাৰ আগত যেনেকুৱা ৰাস্তাটো আছিল তেনেকৈ আমাৰ ভাল মানে এইটো উঠাই লৈ যাব লাগে আৰু নহলে যেতিয়া মানে আমাৰ ইয়াত দিছে ৰাবিছটো ভালকে দিব লাগে নহলে আমাৰ এইটো উঠাই লৈ যাওক আপোনালোকৰ ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থা কি ক'ব বিধায়কে কাম কৰা নাই নেকি হেইটোতো বাদ দিয়ক আপুনি 15 বছৰৰ পৰা এনেকা আছে যেতিয়া ইলেকশ্যনৰ টাইম আহে তেতিয়া অকমান এই জনক পলাইছে সেম পেলাই থৈ গুচি যায় মানে পেলাই থৈ গুচি ইলেকশ্যন আহিব কেম্পেইন কৰিব সব দি দিম ৰোড বনাই দি দিম এমাহৰ ভিতৰত ৰোডটো পুৰা ক্লিয়াৰ হৈ যাব হেতু হৈ যাব কৈ থৈ গুচি যায় 5 বছৰ মূৰত মানে দেখা নাযায় ইলেকশ্যন আহিব আকৌ আহিব অভিযোগ আপোনালোকৰ আমাৰ অভিযোগ এইটোৱে নিৰ্বাচন আহাৰ কাৰণে আমাৰ এই ৰাস্তাটোত ৰাবিছ পেলাম বুলি কৈছিলে কিন্তু পাহাৰীয়া মাটি অলপ আনি পেলাই থৈছে এতিয়া ল'ৰা ছোৱালী খোজকাঢ়িব নোৱাৰে এখন বাইক লৈ যাব নোৱাৰে এখন গাড়ী লৈ যাব নোৱাৰে তলটো লাগি যায় তাৰ ওপৰিঞ্চিত মানুহ খোজকাঢ়ি যাব নোৱাৰে চাইকেল লৈ যাব নোৱাৰে জাগাই মাটি পেলাইছে জাগাই পেলোৱা নাই ডাঙৰ ডাঙৰ শিলগুটি দি থৈ দিছে গতিকে এইটো আপোনালোকে বিবেচনা কৰি যদি পাথৰখিনি উঠাই লৈ যায় আমাৰ আপত্তি নাই আৰু যদি আপত্তি আমাৰ যদি পাথৰখিনি যদি ইয়াত ৰাখি থয় ফ্ৰেছ মাটি আনি ইয়াত পেলাই দিয়ক আমাৰ কোনো আপত্তি নাই যদিহে এই মাটিখিনি লৈ নাযায় বা এই শিলগুটিখিনি উঠাই নিদিয়ে আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা হয় আমি যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰিম কোনে পেলাইছে ইয়াত নাম আব্দুল্লাহ প্ৰেসিডেন্ট তেওঁ ইউডিএফৰ মানুহ নেকি হয় ইউডিএফৰ মানুহ বুৰুঙ্গা পঞ্চায়তৰ মানুহ কি হৈছে মানে ভালকে পেলোৱা নাই নেকি ভালকে পেলোৱা নাই ক'বাত পেলাইছে ক'বাত পেলোৱা নাই মাটি দেখা যায় আৰু গোটেই শিলগুটি ৰাবিছ নে মাটি এইবোৰ ৰাবিছ নহয় কৈছে ৰাবিছ পেলাবলৈ আনি কৈছে ইমান ডাঙৰ পাথৰ ডাঙৰ বোল্ডাৰ পেলাইছে আমাৰ ইয়াত স্কুলো আছে মছজিদো আছে খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7